হেল্ল' ষ্টুডেণ্টছ, মই বিতুপন গগৈ। মই তোমালোক সকলোকে আমাৰ এই ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আমি এই ইউটিউব চেনেলত হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰৰ ফিজিক্সৰ চেপ্টাৰ নম্বৰ 2ৰ ওপৰত আলোচনা কৰিছিলোঁ। যোৱা ভিডিঅ'ত আমি কি চালোঁ? পেৰালেক্স মেথডৰ কি তোমাৰ নিউমাৰিকেল কিছুমান প্ৰব্লেম চালোঁ, হয়নে? আজি আমি ষ্টাৰ্ট কৰিম ছিগনিফিকেণ্ট ফিগাৰ্ছ। ঠিক আছে, লিখি লোৱা। significant figures বা significant digits বুলিও কয়। ঠিক আছে, এতিয়া প্ৰথমে আমি ডেফিনেশ্যনটো লিখি লওঁ। The significant figures or digits in a measurement are the digits কোনোবা এটা লিখিলেও হ'ব, ডিজিটছ অফ ফিগাৰ লিখিলেও ফিগাৰটোৱে লিখিব। that are known reliably বা তোমালোকে কি ক'ব পাৰা, একুৰেটলি বুলি ক'ব পাৰা। প্লাছ the one that is কি uncertain। ঠিক আছে, মানে কি কৈছে? significant figures or digits in a measurement are the digits or figure that are known reliably plus the one that is uncertain। ঠিক আছে, এটা তোমাৰ কি হয় significant figure কেনেকৈ ৰিপ্ৰেজেণ্ট কৰে? এছ এফ বুলি লিখিছোঁ significant figureটো reliable digit, মানে কি যোনটো আমি একুৰেটলি ডিজিটকেইটা পাওঁ প্লাছ কি তোমাৰ আনচাৰ্টেইন ডিজিট। ঠিক আছে, ইমানলৈকে এটা এক্সাম্পল লৈ লওঁ বুজিবলৈ। তোমাৰ দিয়া আছে the period of oscillation of a simple pendulum is কিমান দিয়া আছে? 1.73 ছেকেণ্ড। ঠিক আছে, আমাৰ কি হ'ল? এটা চিম্পল পেণ্ডুলামৰ টাইম পিৰিয়ডটো আমি কি কাউণ্ট কৰিলোঁ, এটা ষ্টপ ৱাচ ল'লোঁ। ঠিক আছে, তাত কি পালোঁ? তাৰ হেৰিটো তোমাৰ টাইম পিৰিয়ডটো 1.73 ছেকেণ্ড। ইয়াত কি হৈছে তোমাৰ কি ক'ম, ৰিলায়েবলি বা কি একুৰেট তোমাৰ ডিজিটকেইটা কোনকেইটা হ'ব? এই দুটা। ঠিক আছে, এইকেইটা কি হ'ব তোমাৰ ৰিলায়েবল ডিজিটছ। ঠিক আছে, আৰু এই লাষ্টৰটো এই পিছত যিটো আহে এইটো কি হয়? আনচাৰ্টেইন ডিজিট বুলি কয়। কি বুলি কয়? আনচাৰ্টেইন ডিজিট বা কি কয় ডাউটফুল ডিজিট। মানে কি হয় চোৱা, আমি যেতিয়া কি কৰিম, এটা তোমাৰ এই মেজাৰমেণ্ট কৰিম, ধৰি লোৱা আমি চিম্পল পেণ্ডুলামৰ অচিলেশ্যনটো তুমি মেজাৰ কৰিছা। ঠিক আছে, তুমি এটা ষ্টপ ৱাচ লৈছা। ঠিক আছে, যেতিয়া তোমাৰ টাইম পিৰিয়ড অফ অচিলেশ্যন যেতিয়া এনেকৈ পাক মাৰিলে, তেতিয়া কি হ'ল? তুমি যেতিয়া ষ্টপ ৱাচটো অফ কৰিবা তেতিয়া তুমি কি পালা? যে 1.73 ছেকেণ্ড পালা। ঠিক আছে, তুমি কি হ'ল আমাৰ ইয়াততো তোমাৰ 7.3টো জেগাত কি হ'ব পাৰে? তোমাৰ 7.2 আহিব পাৰিলেহেঁতেন, হয়নে?
যদি ধৰি লোৱা তোমাৰ কিছুমান ইনষ্ট্ৰুমেণ্ট এৰৰ হৈ যায় বা তুমি ধৰি লোৱা তুমি যেতিয়া পেণ্ডুলামটো আহি এনেকৈ এপাক মাৰিছিলে তেতিয়া তুমি ধৰি লোৱা তাৰ মেইন পজিশ্যনটো পোৱাৰ আগতে তুমি কি ষ্টপৱাটচটো অফ কৰিলা, তেতিয়া ধৰি লোৱা তুমি 1.3 পাই গ'লা, 73 পাই গ'লা। যদি তোমাৰ মেইন পজিশ্যনটো পোৱালৈকে কি হ'ব, যদি 4 হ'লহেঁতেন তেতিয়া কি হ'লে, মানে কি বস্তুটো এই লাষ্টৰ ফিগাৰকেইটা আগে কি ডিজিটকেইটা আমি ক'ব নোৱাৰোঁ বা ফিগাৰকেইটা আমি ক'ব নোৱাৰোঁ এইকেইটা তোমাৰ একুৰেট হয় নে নহয়, মানে কি এইকেইটা চেঞ্জ হৈ থাকিব পাৰে, সেইকাৰণে সেইকেইটা কি বুলি কয় আনচাৰ্টেইন ডিজিট বুলি কয়। ঠিক আছে, বুজি পালা নাই ইমানলৈকে? মানে কি আমি যেতিয়া কি কৰোঁ, আমি ইনষ্ট্ৰুমেণ্টত মেজাৰ কৰোঁ তেতিয়া কি হয় আমাৰ কিছুমান এৰৰ আহে হয়নে, লিষ্ট কাউণ্টখিনি পঢ়িম বাৰু এৰৰখিনি। মানে কি হ'ল, যেতিয়া তোমাৰ চিম্পুল পেণ্ডুলামটোৱে কি হ'ল এনেকৈ এই পইণ্টটোৰ পৰা এই পইণ্টটোলৈ কি হ'ল গ'ল, যেতিয়া এনেকৈ এপাক মাৰিছিলে, ধৰি লোৱা তুমি যেতিয়া ষ্টপৱাটচটো ধৰিছিলা, যেতিয়া তুমি অফ কৰিলা তেতিয়া কি ধৰি লোৱা তোমাৰ এই পইণ্টটোতে ইমান মানত কি হয় তুমি অফ কৰি দিলা, ঠিক আছে, হৈ যাব পাৰে ভুল এইটো হয়নে, সেইটো কি হয় এৰত আহে সদায়। তেতিয়া কি পালা তুমি 1.73 পালা। যদি তোমাৰ কি মেইন তোমাৰ পজিশ্যনটো পোৱালৈকে কি ধৰি লোৱা তোমাৰ 1.74 হ'ব পাৰিলে হয়নে, বা কিছুমানে কি 1.72টো অফ কৰি দিব পাৰে হয়নে। মানে এই লাষ্টৰ ডিজিটকেইটা কি হয় আমাৰ আনচাৰ্টেইন হয়, মানে কি চেঞ্জ হৈ থাকিব পাৰে, মানে কি হয় এইকেইটা ডাউটফুল হয়, মানে হ'বও পাৰে নহ'বও পাৰে, মানে কি বহা বা কমা বহিবও পাৰে বা কি কৰিব পাৰে কমিবও পাৰে, সেইকাৰণে এইকেইটা কি বুলি কয় আনচাৰ্টেইন ডিজিট বুলি কয়। বুজি পালা এতিয়া বস্তুকেইটা কি হ'ল। এতিয়া মানে কি এটা ছিগনিফিকেণ্ট ফিগাৰ বুজাবলৈ হ'লে কি হ'ব লাগিব, এই আমাৰ ৰিলায়েবল ডিজিটছকেইটা মানে কি 1.7 তোমাৰ ছেকেণ্ডটো লাগিবই, তাৰ উপৰি কি এই আনচাৰ্টেইন ডিজিটটা যে আছে যে এই গোটেইকেইটা মিলাই কি হয় তোমাৰ এটা ছিগনিফিকেণ্ট ফিগাৰ আহে। বুজি পালানে? মানে ইয়াত তোমাৰ কি হ'ব টোটেল ছিগনিফিকেণ্ট ফিগাৰ কিমান হ'ব, এতিয়া টোটেল ছিগনিফিকেণ্ট ফিগাৰ ইয়াত কিমান হ'ব, 3টা, মানে কি ৰিলায়েবল ডিজিট প্লাছ কি আনচাৰ্টেইন ডিজিট ইকুৱেল টু কিমান হ'ব তোমাৰ ছিগনিফিকেণ্ট ফিগাৰ, মানে কি ইয়াত টোটেল ছিগনিফিকেণ্ট ফিগাৰ কেইটা আহিলে 3টা আহিলে। বুজি পালা ইমানলৈকে? হ'ব, লিখি লোৱা। হয় দিওঁ এতিয়া তোমালোকে এটা হেৰি লিখি লোৱা, ষ্টেটমেণ্ট লিখি লোৱা। The significant figures in the measured value of a physical quantity tells the number of digits in which we have confidence. মানে কি আমি ফিজিকেল কোৱান্টিটিটো কি তোমাৰ কেইটা তোমাৰ ডিজিট আছে মানে আমি কনফিডেন্সত মানে ক'ব পাৰোঁ, সেইকেইটা কিহে বুজায় ছিগনিফিকেণ্ট ফিগাৰে বুজায়। মানে কি আমি ফিজিকেল কোৱান্টিটিখন কি টাইম পিৰিয়ডটো পাইছিলোঁ, টাইম পিৰিয়ডটো কিমান পাইছিলোঁ 1.73 ছেকেণ্ড পাইছিলোঁ হয়নে। তাত তোমাৰ আমাৰ কনফিডেন্সত আমি ক'ব পাৰোঁ যে কি এইকেইটা কি ডিজিট আমি কনফিডেন্সত পাইছিলোঁ, মানে এইকেইটা ডিজিট কি আমি পাইছিলোঁ, সেইকাৰণে কি এইকেইটা ডিজিটক কিহে বুজাব ছিগনিফিকেণ্ট ফিগাৰে বুজাব। বুজি পালা? ঠিক আছে, আৰু এটা লাইন লিখি লোৱা লগতে। larger the number of significant figures obtained in a measurement greater is the accuracy of the measurement. মানে কি আমি যিমানেই তোমাক কি ক'ম এইটোত ছিগনিফিকেণ্ট ফিগাৰ বেছিকৈ পাম, মানে এটা মেজাৰমেণ্টত সিমানে কি হ'ব তাৰ একুৰেচিটো বেছি হ'ব। ঠিক আছে, মানে ধৰি লোৱা 1.21 মানে কি এক্সাম্পলত ধৰি লোৱা ইয়াত কি আমি একুৰেট কেইটা ভেলু পাইছোঁ, আমি 3টা ছিগনিফিকেণ্ট ফিগাৰলৈকে পাইছোঁ হয়নে। আৰু ধৰি লোৱা তোমাৰ 1.213 ধৰি লোৱা, ঠিক আছে। ইয়াত আমি কেইটা পাইছোঁ টোটেল, আমি তোমাৰ কেইটা 4টা ছিগনিফিকেণ্ট ফিগাৰলৈকে কি পাইছোঁ ইয়াৰ একুৰেট বুলি পাইছোঁ হয়নে। মানে কি ই
ই তোমাৰ কি হ'ব ইয়াতকৈ বেছি কি হ'ব একুৰেট হ'ব ঠিক আছে লিখি লোৱা it is accurate to কি 3 significant figures হয় না আৰু কি it is accurate to 4 significant figures ঠিক আছে ইমানলৈকে মানে কি যিমানে significant figure কি হ'ব বেছি হ'ব সিমানে কি হ'ব আমাৰ মেজাৰমেন্টটো একুৰেট হ'ব মানে কি বেছি কি হ'ব আমাৰ একুৰেট হ'ব ঠিক আছে ইমানলৈকে তো লিখি লোৱা তো ষ্টাৰ চিন দি লিখি লব পাৰা মানে কি আমাৰ ফিজিক্যাল কোয়ান্টিটি এটাত কি সিগনিফিকেন্ট ফিগাৰে টোটাল কেটা আমাক কনফিডেন্সত আমি এটা ডিজিট পাব পাৰো সেইটো কথা বুজায় আৰু কি যিমানেই তোমাৰ বেছি কি হ'ব সিগনিফিকেন্ট ফিগাৰ থাকিব সিমানে কি হ'ব তোমাৰ মেজাৰমেন্টটো বেছি একুৰেট হ'ব ঠিক আছে এটা মোহাই দিও ইয়াৰ পাছত আহিব তোমাৰ ৰুলছখিনি সিগনিফিকেন্ট ফিগাৰৰ কিছুমান ৰুল আছে সেইখিনি আহিব rules for determining significant figures ঠিক আছে বেকাই হৈছে লিখিলো এক নম্বৰটো হৈছে all non-zero digits are significant মানে কি যিমানবোৰ আমি কি পাম নন জিৰো কি পাম ডিজিট পাম সকলোবোৰ কি হ'ব সদায় সিগনিফিকেন্ট হ'ব ঠিক আছে এতিয়া তোমাৰ এক্সাম্পল হিচাপে লৈ লোৱা তোমাৰ 2 5 6 7 এটা লৈ লোৱা তাৰ পিছত লৈ লোৱা 4.45 ঠিক আছে 125.25 এটা লৈ লোৱা ঠিক আছে ইয়াত আমি সিগনিফিকেন্ট ফিগাৰ কেটা পাম যেহেতু কি গোটেইকিটা নন জিৰো ডিজিট হয় সেইকাৰণে কি ইয়াত টোটাল সিগনিফিকেন্ট ফিগাৰ কেটা আছে 4টা আছে হয়নে মানে কি ইয়াত সিগনিফিকেন্ট ফিগাৰছ কেটা আছে 4টা আছে 4 significant figure ওপৰ লিখিলো significant figure 4টা আছে ঠিক আছে ইয়াত কেটা আছে তেনেকৈ 3টা আছে ইয়াত তেনে কেটা হ'ব যেহেতু গোটেইকিটা নন জিৰো হয় 1 2 3 4 5 মানে কেটা আছে 5টা আছে ঠিক আছে ইয়াত আছে তোমাৰ 3টা ইয়াত আছে কেটা 5টা হলটো এতিয়া 2 নম্বৰটো লিখি লোৱা all the zeros between two non-zero digits are key significant মানে কি কৈছে যেতিয়া আমাৰ দুটা নন জিৰো ডিজিটৰ ভিতৰত কি থাকিব জিৰো থাকিব যেটা জিৰো থাকিব হেকিটা কি হ'ব সদায় সিগনিফিকেন্ট হ'ব মানে কি এক্সাম্পল হিচাপে লৈ লোৱা 301 লৈ লোৱা ইয়াত সিগনিফিকেন্ট ফিগাৰ কেটা আছে 0 কি এটোটা কি হয় নন জিৰো ডিজিট হয় সেইকাৰণে কি হ'ব ইয়াত 3টা হ'ব মানে কি যেতিয়া দুটা নন জিৰো তোমাৰ কি হ'ব ডিজিট থাকিব তাৰ মাজত কি হ'ব 0 থাকিব তেতিয়া কি আহিব হেতু সিগনিফিকেন্ট ফিগাৰ হিচাপে আমি কি কনসিডাৰ কৰিম ঠিক আছে মানে ইয়াত কেটা হ'ব 3টা সিগনিফিকেন্ট ফিগাৰ হয়নে তেনেকৈ আকৌ ধৰি লোৱা তুমি 45003 ইয়াত কেটা যেহেতু এটা নন জিৰো ডিজিট হয় আৰু ইয়াৰ মাজত কি আছে দুটা জিৰো আছে হেকিটা কি হ'ব সিগনিফিকেন্ট ফিগাৰ পৰিব সেইকাৰণে 1 2 3 4 5টা ইমান লাগে ঠিক আছে তাৰপিছত আকৌ ধৰি লোৱা তোমাৰ আহিলে 50.001
ইয়াত কেইটা হ'ব সিগনিফিকেন্ট ফিগাৰ যেহেতু কি দুটা নন জিৰ' ডিজিটৰ মাজত কি আছে জিৰ' আছে এইকেইটাও আমি ধৰিব লাগিব সেইকাৰণে কেইটা হ'ব 1 2 3 4 5টা আহিলে ঠিক আছে তেনেকৈ ধৰি লোৱা 8.05 ধৰি লোৱা ইয়াত কেইটা আহিব 3টা আহিব ঠিক আছে এতিয়া দুটা হ'ল এবার 3 নম্বর all the zeros to the left of the first non-zero digits are not significant মানে কি ইয়াত এক্সাম্পল হিচাপে লৈ লোৱা এক্সাম্পল লৈ লোৱা ধৰি লোৱা 00508 ঠিক আছে ইয়াতে কি হ'ব মানে কি কৈছে all the zeros to the left of the first non-zero digit মানে কি ফার্স্ট নন জিৰ' ডিজিট এটো তাৰ লেফটত কি হ'ব এটো সাইডে মানে কি এই লেফটত থকা জিৰ' কিটা কি হ'ব তোমাৰ সিগনিফিকেন্ট নহয় আমি সিগনিফিকেন্ট নধৰো হলে ঠিক আছে মানে কি এটো এটা নন জিৰ' নাম্বাৰ নন জিৰ' ডিজিট তাৰ লেফটত যিমানটা জিৰ' থাকিব হেগিটা কি হ'ব হলে সিগনিফিকেন্ট ফিগাৰ সিগনিফিকেন্ট কি হ'ব নহব মানে ইয়াত সিগনিফিকেন্ট ফিগাৰ কেটা আহিব এটা দুটা তিনটা এটা আহিব হয়নে সিগনিফিকেন্ট ফিগাৰ কেটা আহিব তিনটা তেনেকে তোমাৰ আকৌ হাতা লৈ ল'ব পাৰা 0.0042 ঠিক আছে ইয়াত কি হ'ব এটো সিগনিফিকেন্ট ফিগাৰ হয় না এটা মাকি নন জিৰ' ডিজিট সিগনিফিকেন্ট ফিগাৰ আছে নন জিৰ' ডিজিট তাৰ কি লেফটত কি আছে 0 আছে এই 0 গিটা কি হ'ব সদায় তোমাৰ সিগনিফিকেন্ট নহব ঠিক আছে এটা ইয়াত সিগনিফিকেন্ট ফিগাৰ কেটা হ'ব দুটা হ'ব ঠিক আছে লিখি লোৱা এতিয়া 4 নম্বৰটো হ'ব if the number is less than 1 ঠিক আছে নাম্বাৰটো কি হ'ব লাগিব 1 কে সৰু হ'ব লাগিব সো কি কৈছে the zeros on the right of the decimal point যেতিয়া পইণ্ট থাকিব তাৰ কি হ'ব পইণ্টৰ তোমাৰ ৰাইটৰ কি জিৰ' কিটা আৰু কিন্তু বাট কৈছে কিন্তু to the left of the first non zero digit লেফটৰ কি non zero digit টো কি হ'ব are not significant example হিচাপে লৈ লোৱা কোনে সেৱা কৈছো ইমান এক্সাম্পলটা লৈ লোৱা 0.002308 এটা আমাক কি কৈছিলে the zeros on the right of the decimal point এইটো ইয়াৰ ৰাইটত কোনটো আছে এইগিটা 0 ঠিক আছে তো ৰাইট আৰু কি but to the left of the first non zero digit কি হ'ব ইয়াত 2 হ'ব ইয়াৰ কি কৈছে লেফটলে মানে কি হ'ব এইগিটা 0 কি হ'ব তোমাৰ সিগনিফিকেন্ট নহয় ঠিক আছে এটা ইয়াত তোমাৰ সিগনিফিকেন্ট ফিগাৰ কেটা আহিব 1 2 3 4টা আহিব মানে কি এটো পইণ্ট আছিল পইণ্টৰ কি লেফটৰ ফালে ৰাইটৰ ফালে কি হ'ল এই 0 গিটা আৰু কি এই ফার্স্ট নন জিৰ' ডিজিটৰ কি লেফটৰ ফালে যোনটো 0 আছে হেগিটা কি হ'ব তোমাৰ সিগনিফিকেন্ট ফিগাৰ নহয় ঠিক আছে মানে ইয়াত কি আহিব সিগনিফিকেন্ট ফিগাৰ 4 ঠিক আছে ইমান লাগে তাৰ পিছত ধৰি লোৱা তুমি 0.07 ইয়াত কিমান আহিব এটো কি হয় লেফট এটো কি হ'ব ৰাইট হয় না মানে কিমান আহিব 1 আহিব তেনেকে আৰু এটা লৈ লোৱা আৰু এটা জিৰ' লগাই দিয়ে তেনেকে আৰু এটা লৈ লোৱা 0.006032 ইয়াত সিগনিফিকেন্ট ফিগাৰ কিমান আহিব ইয়াৰ কি ইয়াৰ এই ডেসিমেল পইণ্টৰ পৰা ৰাইটৰ ফালে আৰু কি ফাৰ্স্ট নন জিৰ' ডিজিটৰ পৰা কি লেফটৰ ফালে 0 গিটা কি হয় সিগনিফিকেন্ট নহয় মানে ইয়াত কিমান আহিব 1 2 3 4টা ঠিক আছে আৰু এটো তোমালোকৰ এনসিআরটি
এক্সাৰচাইজত আছে ঠিক আছে বুজি পালা ইমান লাগে এতিয়া বহাই দিওঁ তাৰপিছত আহিব কিমান আছিলে এইটো তোমাৰ কেইটা হ'ল 4টা হ'ল ন এতিয়া 5 নম্বৰ in a number with decimal zeros to the right of the last non-zero digits are significant example লৈ লওঁ তোমাৰ 1.400 ঠিক আছে আৰু এটা লৈ লোৱা 01.050 ঠিক আছে ইয়াত কি কৈছে in a number with decimal আছে zeros to the right of the last non-zero digits ইয়াত last non-zero digit কোনটো 4 হয় হয়নে আৰু 0 কিটা কি ইয়াৰ পিছত আছে এইকিটা হয়নে আৰু কি কৈছে significant আছে মানে কি যেতিয়া পইণ্ট থাকিব আৰু কি থাকিব ইয়াত তোমাৰ এটা non-zero digit থাকিব পইণ্টৰ পিছত আৰু সেই non-zero digitটোৰ পিছত যদি তোমাৰ 0 থাকে সেইকিটা কি হ'ব তোমাৰ significant হ'ব মানে কি সেইকিটা significant figuresৰ কাউণ্টত আহিব ঠিক আছে মানে ইয়াত কি হ'ব significant figure total 4 ঠিক আছে তেনেকৈ আকৌ ইয়াত কি হ'ব এটো পইণ্ট আছে ইয়াত লাষ্ট non-zero digit কোনটো 5 তাৰ পিছত টা 0 আছে এটো ধৰিব লাগিব মানে ইয়াত টোটাল তোমাৰ significant figure কি হ'ব 1 2 3 4 মানে কিমান আহিব 4 আমি 0 টো কেলে নধৰো ইয়াত পাইছিলো non-zero তোমাৰ ডিজিটৰ কি হয় লেফটৰ ফালে যোনখিনি ডিজিট থাকে আমি তাক কি significant figure হিচাপে কাউন্ট নকৰো হয়নে একানে কি হ'ব এটো কাউন্টত নাহে বস্তুটো একানে ইয়াৰ significant figure কিমান হ'ব 1 2 3 4টা বুজিলা হল এতিয়া 6 নম্বৰটো লিখি লয় এতিয়া ইয়াত কি কৈছে the trailing digits in a number without a decimal point are not significant ঠিক আছে but if the number comes from an actual measurement then the trailing zeros become significant এটা ইয়াত trailing মানে কি আমি তো জানিব লাগিব হয়নে তিয়া trailing মানে কি হৈছে এটা তোমাৰ কি লাষ্ট তোমাৰ কি হৈছে নন ডিজিটৰ পিছত কেটা তোমাৰ 0 আছে মানে থকা 0 কিটা ঠিক আছে trailing zero বুলি লিখিলো trailing 0 মানে কি zeros to the right of the last non-zero digit মানে কি কৈছে তো the trailing zero in the number without a decimal point are not significant example টা লৈ লোৱা ঠিক আছে ধৰি লোৱা তুমি 700 ঠিক আছে এতিয়া 700 মানে কি ইয়াত তোমাৰ কি হৈছে ধৰি লোৱা 2700 তে ধৰি লোৱা দে তে লাষ্ট বুলি কৈছে না কাৰণ দেখাই দিছো 2700 ঠিক আছে ইয়াত কি কৈছে that trailing zero in a number without a decimal point are not significant ইয়াত কোনো decimal point নাই হয়নে আৰু trailing zero মানে কি এই যে লাষ্ট তোমাৰ কি আছে এই decimal তোমাৰ ডিজিটটো আছে বাকি নন decimal আছে নন জিৰো যে ডিজিটটো আছে এই নন জিৰো ডিজিটৰ ফলে থকা কি ৰাইটত থকা যোনকিটা 0 এইকিটা কি বুলি কয় trailing zero বুলি কয় ঠিক আছে trailing zero ঠিক আছে ইমান লাগে significant যেহেতু এইকিটা কি হৈ গল trailing zero হে কাৰণে এই 0 কিটা ইয়াত কি হ'ব significant figures নধৰে এটা ইয়াত significant figure কেটা হ'ব দুটা হ'ব হয়নে এই 2 আৰু 7 টো হ'ব এইকিটা কি হয় trailing zero হয় মানে কি এটা নন জিৰো ডিজিটৰ তোমাৰ ৰাইটত থকা কি কিটা 0 কিটা ঠিক আছে তাৰ পিছত কি কৈছে but
if the number comes from an actual measurement then the trailing zero becomes কি significant বুলি কৈছে ধৰি লোৱা trailing zero মোহাই দিওঁ example ধৰি লোৱা কি যদি ইয়াত 2700 তোমাৰ ধৰি লোৱা মিটাৰ বুলি কৈলে ঠিক আছে এটো কি হৈ গল এটা ফিজিক্যাল কোয়ান্টিটি হৈ গল হয়নে আমি কি মেজারমেন্ট কৰিলো কাৰণে কি হৈছে এটা ইউনিট আহিলে এটা কি হল 2700 ইয়াত কি হৈছে যেতিয়া আমি এটা এক্সুৱেল মেজারমেন্ট কৰিম তেতিয়া কি পাম আমি এটা ফিজিক্যাল কোয়ান্টিটি পাম এই ফিজিক্যাল কোয়ান্টিটি কি হ'ব এই ট্ৰেইলিং জিৰো কিটা কি হ'ব তেতিয়া সিগনিফিকেন্ট ফিগাৰ ধৰিব বুলি কৈছে মানে কি হ'ব যদি সিগনিফিকেন্ট ফিগাৰ নধৰে তেতিয়া কি হ'ব আমি যদি ইয়াত সিগনিফিকেন্ট ফিগাৰ 2 বুলি লিখি দিওঁ তেতিয়া কি হ'ব এইকিটা নোহোৱা নিচিনা হৈ যাব মানে কি 27 মিটাৰ নিচিনা হ'ব হয়নে যদি আমি কি হে কাৰণে আমি কি কৰিব লাগিব যে যদি আমি কি কৰো এটা এক্সুৱেল মেজারমেন্ট কৰি কোনবাটা ভ্যালু পাও এনেকে তোমাৰ তাত কি থাকে এনেকে ট্ৰেইলিং জিৰো থাকে তেতিয়া কি হ'ব এই ট্ৰেইলিং জিৰো কিটাকো সিগনিফিকেন্ট ফিগাৰত কি আমি ধৰিম ঠিক আছে মানে ইয়াত তোমাৰ সিগনিফিকেন্ট ফিগাৰ কেটা হ'ব 4টা ঠিক আছে বুজি পালা ইমান লাগে ট্ৰেইলিং জিৰো মানে কি আছিল যে লাষ্ট নন জিৰো ডিজিটৰ সোঁফালে থকা মানে কি ৰাইট সাইডে থকা কি কিটা জিৰো কিটা হয়নে ট্ৰেইলিং জিৰো এটো যেহেতু কোনবাটা নাম্বাৰ হে ইয়াত কোনো তোমাৰ মেজারমেন্ট কৰি পোৱা নাই বা ইয়াত কোনো সেকেন্ড বা মিটাৰ বা তেনেকুৱা কোনো ইউনিট দি থোৱা নাই হয়নে যিকোটা নাম্বাৰ হেকানে কি যেতিয়া আমি সিগনিফিকেন্ট ফিগাৰ কাউন্ট কৰিম তেতিয়া কি কৰিব লাগিব ট্ৰেইলিং জিৰো কিটা আমি বাদ দিব লাগিব ঠিক আছে ইয়াত যেহেতু কোনো পইণ্ট নাই হয়নে আৰু এটো কি হল যেহেতু আমি কি মেজারমেন্ট কৰি পালো মেজারমেন্ট কৰি পোৱাৰ কাৰণে কি হল এটা ইয়াত ইউনিট আহিলে ইউনিট হোৱাৰ কাৰণে কি হল এটা ফিজিক্যাল কোয়ান্টিটি হৈ গল হেকাৰণে যেতিয়া আমি সিগনিফিকেন্ট ফিগাৰ ইয়াত কাউন্ট কৰিম তেতিয়া আমি এই ট্ৰেইলিং জিৰো কিটাও ধৰিব লাগিব যদি আমি নধৰো কি হৈ যাব ইয়াত যদি আমি ইয়াত যদি কওঁ ইয়াত কি দুটা সিগনিফিকেন্ট ফিগাৰ বুলি ক'লে কি হ'ব ই 27 মিটাৰ হে বুজাব হয়নে 27 মিটাৰ আৰু 2700 মিটাৰ এইটো বহুত পাৰ্থক্য হৈ যাব হয়নে হেকাৰণে এনেকুৱা ক্ষেত্ৰত কি হয় এই ট্ৰেইলিং জিৰো কিটা সিগনিফিকেন্ট ফিগাৰত ধৰে বুজি পালা বুজু হয়নে দেখিলো গৰম মোহাই দিওঁ তাৰপিছত আহা 7 নম্বৰ change in the units of measurement of a quantity does not change the number of significant figures ঠিক আছে কি কৈছে এটো change in the units of measurement of a quantity does not change the number of significant figure for example লৈ লোৱা example to কি লবা 4067 মিটাৰ লৈ লোৱা ঠিক আছে ইয়াত তোমাৰ নাম্বাৰ অফ সিগনিফিকেন্ট ফিগাৰ কেটা আছে সিগনিফিকেন্ট ডিজিট কেটা আছে 4টা আছে ওলাই আছে ঠিক আছে ইয়াক যদি আমি কি কিলোমিটাৰলৈ লৈ যাওঁ কিলোমিটাৰলৈ গলে কি কৰিব লাগিব ইয়াক তোমাৰ 1000 এ ডিভাইড কৰিব লাগিব যদি কি কৰো ইন কিলোমিটাৰ এ কি হ'ব 4.067 কিলোমিটাৰ ঠিক আছে ইমান লাগে এখানে কি হ'ব ইয়াত সিগনিফিকেন্ট ফিগাৰ কিবা চেঞ্জ হল জানো নাই হোৱা ইয়াক কি কৰিলো 1000 এ ডিভাইড কৰিলো কি মিটাৰ বা কিলোমিটাৰ লৈ নিব লাগে হয়নে এখানে কি কৰিলো 1000 ডিভাইড কৰিলো এখানে কি হিলে 4.067 কিলোমিটাৰ মানে ইয়াটো কি হ'ব সিগনিফিকেন্ট ফিগাৰ 4 আহিব মানে ইয়াত কি চেঞ্জ হল জানো কোনবা মানে কি আমি চেঞ্জ ইন ইউনিটস মানে কি হল
এইটো মিটাৰ বা কিলোমিটাৰলৈ গ'ল মানে কি হ'ল ইউনিটটো চেঞ্জ হৈ গ'ল ইউনিটটো চেঞ্জ হ'লেও কি হ'ব নালাগিব ছিগনিফিকেণ্ট ফিগাৰৰ তোমাৰ কি হ'ব নালাগিব চেঞ্জ হ'ব নালাগিব ঠিক আছে আৰু এটা তেনেকৈ ধৰি লোৱা তুমি চেণ্টিমিটাৰ লৈ আনিলে জানিবা দেই ইন চেণ্টিমিটাৰ চেণ্টিমিটাৰ আনিলে কি হ'ব ইয়াৰ লগত আমি কি কৰিম 100টা মাল্টিপ্লাই কৰি দিম 100টা মাল্টিপ্লাই কৰিলে কি হ'ব 406700 চেণ্টিমিটাৰ ইয়াত কি হৈ যাব এইটো কি হৈ গ'ল আমাৰ ইয়াত ছিগনিফিকেণ্ট ফিগাৰ টোটেল কেইটা হৈ গ'ল চোৱাচোন এবাৰ ভালকৈ 1 2 3 4 5 6টা কেলে হ'ল আমি কি পাইছিলোঁ যেতিয়া আমি এটা ফিজিকেল কোৱান্টিটি লওঁ তেতিয়া কি হয় এই জিৰ'কেইটা আমি কি কৰোঁ ছিগনিফিকেণ্ট ফিগাৰত কি কৰোঁ কাউণ্ট কৰোঁ ইয়াত কি হৈ গ'ল তোমাৰ ছিগনিফিকেণ্ট ফিগাৰ কেইটা হৈ গ'ল 1 2 3 4 5 6টা হৈ গ'ল 6টা হৈ গ'ল যিটো কি হয় ভুল হয় মানে এইটো কি আমি এনেকৈ লিখিব নোৱাৰোঁ ঠিক আছে আমি ইয়াক কেনেকৈ লিখিম যাতে ইয়াৰ ছিগনিফিকেণ্ট ফিগাৰটো তোমাৰ সলনি নহয় 4.067 ইনটু 10 টু দি পাৱাৰ কিমান আহিব 1 2 3 4 5টা আহিলোঁ 10 টু দি পাৱাৰ 5 চেণ্টিমিটাৰ ঠিক আছে আমি এইটোক এনেকৈ লিখিব লাগিব তেতিয়াহে কি হ'ব ই তোমাৰ ছিগনিফিকেণ্ট ফিগাৰটো আমাৰ কি হৈ থাকিব একে থাকিব যদি আমি কি কৰোঁ ইয়াৰ লগত 100টা মাল্টিপ্লাই কৰি দিলোঁ ঠিক আছে 100টো মাল্টিপ্লাই কৰি দিলে কি হৈ গ'ল ইয়াত কিন্তু এটা ইউনিট আহি গ'ল ইউনিট থাকিলে কি হয় এই জিৰ'কেইটাও কাউণ্ট কৰি লয় তেতিয়া কি হ'ব ইয়াত আমাক ছিগনিফিকেণ্ট ফিগাৰৰ ভেলু বেছি হৈ যাব সেইকাৰণে আমি কি কৰিব লাগিব এনেকৈ লিখিব লাগিব ঠিক আছে তোমালোকে বুজিলা মানে কি যেতিয়া আমি এটা ফিজিকেল কোৱান্টিটি কি তাৰ ইউনিটকেইটা এটাৰ পৰা আনটালৈ নিওঁ তেতিয়া কি মানে কনভাৰ্জন কৰোঁ তেতিয়া এই ছিগনিফিকেণ্ট ফিগাৰ যাতে ছেম থাকে আমি তাৰ মানে চাব লাগিব ঠিক আছে মানে ছিগনিফিকেণ্ট ফিগাৰটো ছেম হৈ থাকিব লাগিব ঠিক আছে এইটো হ'ল আৰু এটা আছে লাষ্ট লৈ লোৱা মোহাই দিওঁ লাষ্ট লৈ লোৱা 8 নম্বৰ the powers of 10 মানে 10 are not counted as key significant digits বা significant figure ঠিক আছে এক্সাম্পলটা লৈ লোৱা 1.4 ইনটু 10 টু দি পাৱাৰ -7 ঠিক আছে significant figure ইয়াত কি হৈছে কি কৈছে ইয়াত power of 10 are not counted as significant figure সেইকাৰণে আমি কি এইটো কাউণ্ট নকৰোঁ ঠিক আছে সেইকাৰণে significant figure কেইটা হ'ব দুটা 2 আৰু লৈ লোৱা তোমালোকৰটো এনচিটিত আছে নেকি 0.64 ইনটু 10 টু দি পাৱাৰ 24 কেজি ঠিক আছে কেজি লিখিলোঁ বোলে কি এইফালে থকা জিৰ'কেইটা কাউণ্ট কৰি দিব নালাগে ঠিক আছে আমি আগত কৈছিলোঁ যে এটা ফিজিকেল কোৱান্টিটি আছিলে সেইকাৰণে কি আমি জিৰ'কেইটা কাউণ্ট কৰিছিলোঁ ইয়াত যিহেতু কি আছে 10ৰ পাৱাৰত আছে সেইকাৰণে কি আমি এইটো নেগলেক্ট কৰিম ঠিক আছে মানে ইয়াত কি ছিগনিফিকেণ্ট ফিগাৰত আমি কি নধৰোঁ সেইকাৰণে ইয়াত কি আহিব 2.64 মানে ইয়াত কি আহিব ছিগনিফিকেণ্ট ফিগাৰ কেইটা আহিব 3টা বুজি পালা এইখিনি আছিলে তোমাৰ ছিগনিফিকেণ্ট ফিগাৰ আৰু কি তাৰ ৰুলবোৰ কেনেকৈ আমি ছিগনিফিকেণ্ট ফিগাৰ ডিটাৰমাইন কৰিম ঠিক আছে তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিল তেনেহ'লে ভিডিঅ'টো লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু লগৰ বন্ধু বান্ধৱীসকলৰ লগতো শ্বেয়াৰ কৰিবা যাতে তেওঁলোকে ভিডিঅ'টোৰ পৰা উপকৃত হয় ঠিক আছে আৰু তোমালোকে মোক কমেণ্ট কৰি জনাবা যে ছিগনিফিকেণ্ট ফিগাৰ তোমালোকে বুজি পালানে আৰু ৰুলকেইটা বুজি পালানে ঠিক আছে তেনেহ'লে আজিলৈ ইমানেই বাই এণ্ড টেক কেয়াৰ